আজি ভৰদৌল উখল মাখল পৰিৱেশ বৰপেটা সত্ৰত লোকে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে বৰপেটা সত্ৰত ৰূপে ৰঙে একাকাৰ বৰপেটাবাসীৰ লগতে অতিথিসকল এই সন্দৰ্ভত চাওক বৰপেটা সত্ৰৰ পৰা কৌশিক দাসৰ এক প্ৰতিবেদন যি সময়ত ABCD শিকাব লাগে কিন্তু হোলীৰ সময়ত আসলে হোলী গান যিসমূহ বৰপেটাৰ যি সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক আসলে হোলী গান শিকাব নালাগে তেওঁলোকে নিজে নিজে শিকে এই ক্ষেত্ৰত আৰু এজন ব্যক্তি আছে বৰপেটাৰ মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু যি সময়ত সৰু ল'ৰা ছোৱালীক ABCD শিকাব লাগে কিন্তু হোলী গান শিকাব নালাগে নিজে নিজে কি ক'ব প্ৰথমতে আমাৰ বৰপেটাত জন্ম হোৱাৰ লগে লগে হোলী দেখা পায় হয় নামঘৰলৈ আহে আৰু মাকৰ লগতে হওক বা দেউতাকৰ লগতে কান্ধত উঠি উঠি হোলী চাওঁ আমি সেই দিনৰ পৰাই মনত আছে আজি আমি অবিৰামভাৱে প্ৰত্যেক বছৰে কোনো দিনে আমি কোনো কাম হওক কিবা হওক চব এৰি থৈ আমি বৰপেটালৈ আহোঁ কিয় আমাৰ প্ৰাণ হোলী আমাৰ প্ৰাণ দেউল আমাৰ প্ৰাণ গতিকে এই যদি আমি প্ৰাণটোকে এৰি পেলাওঁ আমাৰ জীৱন নাথাকিব আমাৰ সত্তা নাথাকিব আমাৰ সত্তা লুকাই আছে আমাৰ হোলীত আমাৰ দেউলত বৰপেটা আমি গৌৰৱ কৰোঁ গোটেই অসমতে আমি হোলীক লৈ দৌলক লৈ অহাকালি কুৱেৰী গতিকে আহিব ৰং খেলি মাতায়ে আজি ৰঙে ৰঙে একাকাৰ হৈ যাম তাৰ কাৰণে আমি আহ্বান জনাইছো নমস্কাৰ ইউনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো মই এতিয়া উপস্থিত আছো বৰপেটা জিলাৰ বৰপেটা চহৰত থকা আচলতে বৰপেটা সত্ৰৰ এই সত্ৰ আচলতে যেহেতু 1583 খ্ৰীষ্টাব্দত আচলতে শ্ৰী মহাপুৰুষ মাধৱদেৱে আচলতে প্ৰতিষ্ঠা কৰিছিলে সত্ৰ আৰু এই সত্ৰত মই এতিয়া উপস্থিত আছো এই ক্ষেত্ৰত ক'ব লাগিব এক তৃতীয়টো দিন আৰু এই তৃতীয় দিনটোতে এক উদুলি মুদুলি পৰিৱেশ লাখ লাখ ভক্তৰ সমাগম হোৱা দেখা পোৱা গৈছে আৰু মোৰ কেমেৰা সহযোগ দেখাব দিম ইয়াৰে পৰিৱেশ আছে জনসমুদ্ৰত পৰিণত হৈছে এই বৰপেটা সত্ৰ কিয়নো আচলতে এই বৰপেটা সত্ৰ বুলি ক'লে আচলতে অসম নহয় বিশ্ববিখ্যাত আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত এই ক্ষেত্ৰত মই যাব খুজিম যিহেতু ভণ্টি বিপদ আছে মোৰ সৈতে আৰু মোৰ তেওঁলোকৰ সৈতে কথা পাতিব ভণ্টি ক'ৰ পৰা আহিছে কি ক'বা কি ক'বা কেনেকুৱা অনুভৱ বহুত ভাল হয় কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আৰু কালিতো মেইন হোলী আছে আপোনাৰ আজিতো কালি হোলী বুলি কয় কালি হোলী হয় এতিয়া যিহেতু বৰপেটা বুলি ক'লে আছে মুখে মুখে হোলী গান কি গাই শুনাবা মই মানে বিশেষ হোলী নাজানো মানে মই নহয় নাজানো হোলী এই গাই দিব হয় কি গান গাই শুনাবা হোলী বুলি আচলতে হোলী বুলি ক'লে আচলতে হোলী গান কি গান হোলী গান এই ৰঙৰে জুলি আছে ৰঙৰে জুই জ্বলি ৰাজে কলা খৰদালতে ফাগুণৰে বালাগি নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলি ৰাজে কলা খৰদালতে ফাগুণৰে বালাগি নিকুঞ্জ বনতে আৰু কি আছিল আচলতে বৰপেটা দৌল মহোৎসৱ বুলি ক'লে আচলতে বৰপেটাৰ হোলী গীত আৰু হোলী গীতে মুখৰিত হৈ পৰিছে বৰপেটা চহৰত আৰু এই ক্ষেত্ৰত যাব খুজিম যিহেতু আমাৰ বৰপেটাৰ সংবাদদাতা মোৰ ইউনিভাৰ্টৰ সংবাদদাতা আছে কি ক'ব বৰপেটাৰ হোলী বুলি ক'লে আচলতে বিশ্ববিখ্যাত কি ক'ব ভাল লাগে বৰপেটাৰ হোলীত গোটেইখন ৰঙে ৰঙে আৱৰি পৰে অহাকালি আছে আমাৰ কুৱেৰী বুলি কয় বৰপেটীয়া ভাষাত এইটো আছে প্ৰগ্ৰামটো গতিকে ভালেই লাগে আৰু হয় এয়া আছিল আচলতে আমাৰ বৰপেটাৰ সংবাদদাতা আৰু মই এই ক্ষেত্ৰত মোৰ কেমেৰা সহযোগ দেখাব দিম এক উদুলি মুদুলি পৰিৱেশ কিয়নো আচলতে ক'ব লাগিব বৰপেটা বুলি ক'লে আছে বৰপেটাৰ প্ৰাণ হৈছে দৌল মহোৎসৱ আৰু এই দৌল মহোৎসৱ আচলতে চাবলৈ আজি আচলতে লাখ লাখ ভক্তৰ সমাগম হোৱা দেখা পোৱা গৈছে আৰু যিহেতু এই বৰপেটা সত্ৰৰ এই মূল আচলতে যি নামঘৰ বা নামঘৰ আৰু এই কীৰ্তন ঘৰত আচলতে লাখ লাখ ভক্তসকলে আচলতে ভিৰ কৰা পৰিলক্ষিত এই ক্ষেত্ৰত মই আৰু যাব খুজিম মাত বুলি ক'ব লাগিব হোলী গীতত কি ক'ব হয় আজি বৰপেটা সত্ৰত যি দৌল মহোৎসৱ 4 দিনা দৌল মহোৎসৱৰ আজি তৃতীয় দিন অৰ্থাৎ তৃতীয় দিনৰ দ্বিতীয় ভোট দেউল আৰু অহাকালি বৰপেটা সত্ৰত থাকোৱা হ'ব আৰু এই দিনটোক আমি বৰপেটাবাসীয়ে সদায় বাট চাই থাকোঁ বৰপেটাৰ এই যিটো আৱেগ অনুভূতি এইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি অতিথিক আপ্যায়নৰ পৰা হওক বৰপেটা সত্ৰৰ যি পৰিৱেশ আপোনালোকে দেখি আছে এক উন্মাদ পৰিৱেশ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি আৰু ইয়াত থাকিহে বুজিব পাৰি যে ইয়াৰ অনুভৱ কেনেকুৱা মনৰ কথা কৈ প্ৰকাশ কৰিব নোৱাৰি বৰপেটা দৌল মানে আচলতে হোলী গীত কি ক'ব দৌল মানে হোলী গীত আৰু বৰপেটাৰ যি হোলী গীত আছে ইয়াত স্বকীয় মাধুৰ্যতা আছে আৰু এই হোলী গীতে এক বিশ্ব দৰবাৰত নিয়াৰ পৰা এক প্ৰচেষ্টা চলি আছে অহাবাৰ হয়তো এইটো সম্পূৰ্ণ হ'ব পাৰে যেনেকৈ ঝুমুৰ বিহু নৃত্য এতিয়া এটা বৃহৎ প্ৰচেষ্টা চলি আছে আজিও দেখিছে
হোলী গীতৰ এক মহল বনি আছে। তো এই যদি আমাৰ হয়, যদি আৰু এক বৃহৎ প্ৰচাৰ প্ৰসাৰ, আৰু আপোনাৰ জানে যিমান বছৰ দেউল হ'ল এইবাৰ অধিক মানুহৰ সংখ্যা যথেষ্ট ভিৰ, এইটো কিন্তু অপ্ৰিয় হ'লে হয়তো, আৰু আপোনাৰ দেখিব যথেষ্ট ভিৰ সংখ্যক হৈছে, আৰু অহাকালি আৰু মানুহ ভিৰ হ'ব। বৰপেটাৰ দৌল বুলি কণ কণ শিশুৰ পৰা সকলো হলীগীত গায়, কিন্তু প্ৰতি বছৰে কিন্তু আপোনাকে আমি লগ পাওঁ। আপোনাৰ মুখত হলীগীত এফাকি আমাক লাগিব। হয়, এইটোতো হয়ে, বৰপেটা মানে হলীগীত।